এই মুহূৰ্তত মই আছোঁ গহপুৰৰ কৃষি বিভাগৰ কাৰ্যালয়ত আৰু গহপুৰ কৃষি বিভাগে কি পদক্ষেপ গ্ৰহণ কৰিছে, কৃষকৰ বাবে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি, আমি সেয়া জানিবলৈ ইয়াত উপস্থিত হৈছোঁহি। মোৰ লগত এগৰাকী এডিঅ' আছে কৃষি বিভাগৰ, কথাটো চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কওকচোন, গহপুৰ মহকুমাৰ শতাধিক গাঁৱৰ 1 লাখতকৈ অধিক লোক বানত জৰ্জৰিত হৈছিলে আৰু বহু কৃষকৰ সপোন তছনছ বুলি ক'ব পাৰি, কঠীয়া মাৰি শেষ কৰি পেলালে। আপোনালোকৰ ফালৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰিছেনে? হয়, আমি প্ৰথমতে এইসমূহ গাঁও বহুতখিনিয়ে আমি ভিজিট কৰিছোঁ। লগতে আমি কৃষকসকলৰ এই দুৰ্দশা চকুৰে দেখিছোঁ আৰু তেওঁলোকৰ ধৰক যি কঠীয়া নষ্ট হৈছে সেইখিনি আমি বুজ লৈছোঁ। লগতে আমি যোনখিনি ধৰক আমি বেছি পানীত কৰিব পাৰি, ছাবমাৰ্জ কণ্ডিশ্যনত কৰিব পাৰি, তেনেকুৱা ধৰণৰ বীজৰ অলৰেডি আমি ইয়াত যোগান ধৰিছোঁ। যেনেকৈ ধৰক আমাৰ ৰঞ্জিত চাবুৱান, বাহাদুৰ চাবুৱান, যাতে বেছি পানীটো সেই ধান মানে সহজতে মৰি নাযায়, গতিকে তেনেকুৱা ধানৰ আমি যোগান ধৰিছোঁ। লগতে PMFBY যোনটো স্কীম আছে, ফচল বীমা যোজনা, সেইটোৰ আণ্ডাৰতো আমি প্ৰায় 2,500 ফাৰ্মাৰ এতিয়ালৈকে আমি ৰেজিষ্টাৰ কৰিলোঁ গহপুৰত, যাতে তেওঁলোকৰ যি ক্ষয় ক্ষতি হ'ল, যি এই বান পৰিস্থিতিৰ বাবে ক্ষয় ক্ষতি হ'ল, তাৰ বাবে যাতে তেওঁলোকে সেইটো ক্লেইম কৰিব পাৰে, তাৰ বাবে আমি বীমা কৰিছোঁ। তাৰ উপৰি আমি প্ৰায় 25 হেক্টৰ কৃষিভূমিত আমি কমিউনিটি নাৰ্চাৰী কৰিছোঁ। সেই কমিউনিটি নাৰ্চাৰী আপোনালোকে হয়তো গম পায়, কেইদিনমান আগতে কামদেৱালত আমাৰ মাননীয় বিধায়ক মহোদয়ে কমিউনিটি নাৰ্চাৰী উদ্বোধন কৰিছিলে, চেৰেমনিয়েল ইনগ্ৰেশ্যন। তেতিয়া তাতো আমি তেনেকৈ কমিউনিটি নাৰ্চাৰী কৰিছোঁ আৰু সেই কঠীয়া যেতিয়া আমাৰ হেৰি হৈ যাব, ৰাইট টাইম হৈ যাব, তেতিয়া আমি সেই বানপীড়িত ৰাইজক বিলাম, সেইখিনি আমি হাতত লৈছোঁ। বিনামূলীয়াকৈ বিলোৱা হ'ব? সেয়া হয়, সেয়া কমপ্লিট বিনামূলীয়া হ'ব। কি পৰ্যায়ত বিলোৱা হ'ব কঠীয়াখিনি? কঠীয়াখিনি যিসকল বানপীড়িত ৰাইজ, যিসকলে বিচাৰে, যাৰ দৰকাৰ হ'ব, তেওঁলোকে আমাৰ যোনখিনি সমূহীয়া কঠীয়াতলী বুলি কওঁ, কমিউনিটি নাৰ্চাৰী, সমূহীয়া কঠীয়াতলীৰ পৰা তেওঁলোকে সেয়া নিব পাৰিব। গহপুৰ মহকুমাৰ কিমান কৃষকৰ কঠীয়া অনিষ্ট কৰিলে, কিবা ডাটা আছে নেকি? হয়, প্ৰায় আমাৰ 2,000তছে অধিক মানে ফাৰ্মাৰৰ 50%তছে বেছি মানে ডেমেজ হ'ল। এনেই আমাৰ ছাবমাৰ্জটো বহুত হৈছে, এফেক্ট বহুত হৈছে, বাট ডেমেজ যিমান হৈছে আমি সেইখিনি এতিয়ালৈকে হেৰি কৰিছোঁ, ক্ষয় ক্ষতিৰ লিষ্ট বনাবলৈ দিছোঁ গাঁও প্ৰধানসকলৰ সহায়ত। প্ৰায় আমাৰ 4,000 ফাৰ্মাৰ, মোৰ দেন 4,000 ফাৰ্মাৰ আমাৰ ছাবমাৰ্জ কণ্ডিশ্যনত হেৰি হৈছে। আমি এটা কথা হেৰি কৰিব লাগিব, যিহেতু এইবাৰ ফ্লাডটো আৰ্লি হ'ল, গতিকে বহুত ক্ষেত্ৰত, বহুত পথাৰত এতিয়ালৈকে আমাৰ ধান ৰোৱা নাছিলে, কঠীয়াতলীসমূহ আমাৰ নষ্ট হৈছে। গতিকে এতিয়া যদি আমি ৰাইট টাইমত সেই কঠীয়াসমূহ যোগান ধৰিব পাৰোঁ বা কৰিব পাৰোঁ, তেতিয়াহ'লে আমি তেওঁলোকৰ যোনখিনি নষ্ট হ'ল সেইখিনি তেওঁলোকে অভাৰকাম কৰিব পাৰিব বুলি আমি আশা কৰিছোঁ। অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু মই পুনৰ কৈছোঁ, গহপুৰ মহকুমাৰ ইতিমধ্যে এডিঅ'গৰাকীয়ে আমাক জানিব দিছে, প্ৰায় 4,000 লোক কৃষকৰ কঠীয়া ইতিমধ্যে আচলতে মৰিলে আৰু তেওঁলোকে কঠীয়া সিঁচাৰ ব্যৱস্থা কৰিছে আৰু কঠীয়াসমূহ তেওঁলোকে বিনামূলীয়াকৈ যিসকল কৃষকৰ কঠীয়া নষ্ট হয় তেওঁলোকক দিয়াৰ চেষ্টা কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।